নহ'লে বিজেপি বিৰোধী ভোটৰ বিভাজন যদি কৰিব নোৱাৰি তেতিয়াহ'লে আমি বিজেপিক পৰাভূত কৰিব নোৱাৰোঁ। এই সত্য মই ভাবোঁ যে প্ৰতিটো দলৰ প্ৰতিজন নিষ্ঠাৱান কৰ্মীয়ে জানে, যাৰ বাবে আমি মিত্ৰতা কৰিছোঁ। যোৱাবাৰ আমি 83টা সমষ্টিত নিৰ্বাচন খেলিছোঁ, এইবাৰ আমি 10টা বা 12টা সমষ্টিত নিৰ্বাচন কৰিম। আমি 10-12টা সমষ্টিত নিৰ্বাচন খেলিম, বাকী 114টা বিধানসভা সমষ্টিত আমি অন্যান্য দলৰ কংগ্ৰেছ, CPM বা ৰাজ্য দল যাৰ লগত বুজাবুজি বা অন্যসকলক আমি সহায় কৰিম। গতিকে নিৰ্বাচনী মিত্ৰতাত আমি ক'ৰবাত চেক্ৰিফাইচ কৰিবলগীয়া হয়। গতিকে শদিয়া সমষ্টি কংগ্ৰেছৰ যিসকল প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল তেখেতসকলক মই বিশেষকৈ ধন্যবাদ জনাইছোঁ যে তেখেতসকলে সহনীয়তা আছে, তেখেতে মাৰ্জিতভাৱে তেখেতে দাবী জনাইছিল নিজৰ আসনৰ বাবে। এইটো অধিকাৰ আছে প্ৰতিজন দলীয় কৰ্মীয়ে, ৰাজনৈতিক কৰ্মীয়ে নিজৰ নিজৰ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশা কৰাটো অপৰাধ হ'ব নোৱাৰে। যে ৰাজনৈতিক ক্ষেত্ৰখনত মূল্যবোধৰ ইমান বেছি অৱক্ষয় হৈছে যে কিছুদিনৰ পিছত সুস্থ চিন্তাৰ ব্যক্তিসকলে ৰাজনীতিত আছোঁ বুলি ক'বলৈও লজ্জা অনুভৱ কৰিব। মই সকলোকে অনুৰোধ জনাম যে ৰাজনৈতিক বিধি ব্যৱস্থাত মূল্যবোধক ইমানো তললৈ লৈ নাযাব যাতে ৰাজনৈতিক ক্ষেত্ৰত থকা মানুহক অন্য অসমৰ জনসাধাৰণে ভাল দৃষ্টিৰে চাব নোৱাৰা অৱস্থা এটা সৃষ্টি নহয়, সেইটোৰ প্ৰতি বিশেষ দৃষ্টি নিক্ষেপ কৰিবলৈ মই প্ৰতিজন ৰাজনৈতিক কৰ্মী আৰু এটা অনুৰোধ জনাইছোঁ। একে সময়তে মই ভাবোঁ যে ভাৰতবৰ্ষৰ সৰ্বশক্তিমান দল বুলি ভবা বিজেপিয়ে আৰু কংগ্ৰেছক আৱৰ্জনা বুলি ভাবি থকা বিজেপিয়ে ইমান যদি সৰ্বশক্তিমান, নিৰ্বাচনৰ দুদিন আগলৈকে কংগ্ৰেছৰ মানুহবোৰ নি নিৰ্বাচন খেলিব লগা হৈছে। তাৰ পৰা এটা কথা মই উমান পাইছোঁ বা এইটো মই ভাবোঁ যে যিকোনো সচেতন ব্যক্তি অনুভৱ কৰাটো উচিত যে বিজেপিৰ নিজৰ শক্তিৰ অভাৱ আছে ক'ৰবাত। বিজেপিৰ নিজৰ শক্তিৰ অভাৱ আছে বাবেই তেওঁলোকে হায়াৰ প্লেয়াৰ লৈ তেওঁলোকে নিৰ্বাচন খেলিব বিচাৰিছে। এটা স্বাভাৱিক কথা যে যিকোনো সৰ্বশক্তিমান ফুটবল টীম এটাই হায়াৰ প্লেয়াৰ, দুৰ্বল টীমৰ প্লেয়াৰ হায়াৰ কৰি আনি ফুটবল নেখেলে। বিজেপিৰ মতেতো কংগ্ৰেছৰ অস্তিত্ব নাই, কাৰোবাৰ অস্তিত্ব নাই, অস্তিত্ব নোহোৱা দল। অস্তিত্ব নোহোৱা দুৰ্বল দলৰ পৰা মানুহ নি হায়াৰ কৰি নি তেওঁলোকে ফুটবল টীম বনাই কি শক্তিশালী ৰোল প্লে কৰিছে। গতিকে বিজেপিৰ আভ্যন্তৰীণ পৰিস্থিতিটো অতি দুৰ্ভাগ্যজনক, অতি দুখজনক বুলি অনুভৱ কৰিছোঁ। আৰু নিৰ্বাচনটো তেখেতসকলৰ অসমত এটা আণ্ডাৰ কাৰেণ্ট আছে আৰু সেই কথাষাৰ অন্যই বুজি নাপালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজি পায়। তেওঁ যথেষ্ট চতুৰ ৰাজনীতিবিদ। গতিকে এইটো অনুমান কৰিব পাৰিছে যে আণ্ডাৰ কাৰেণ্ট এটা আছে বিজেপিৰ বিৰুদ্ধে, প্ৰচণ্ডভাৱে আছে। গতিকে সেই আণ্ডাৰ কাৰেণ্টে বিজেপিৰ বাবে ভয়াৱহ সম্ভাৱনা কঢ়িয়াই আনিব। সভাপতি ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ 26ৰ নিৰ্বাচনত, কাৰ্যকৰী সভাপতি ডাঙৰীয়াই কৰিছে। আচলতে দলটোত জ্যেষ্ঠ ব্যক্তি হিচাপে, বাকৈত ব্যক্তি হিচাপে বা দলৰ অভিজ্ঞ ব্যক্তি হিচাপে জগদীশ ভূঞা ডাঙৰীয়াক আমাৰ দলে বিচাৰিছিল যে তেখেতে প্ৰতিটো সমষ্টিলৈ গৈ আমাৰ যি 10-12টা সমষ্টি আমাৰ ভাগত পৰিছে এইবাৰ, যে বিৰোধী ঐক্যৰ ভাগত আমি যিহেতু আগৰ পৰা কাম কাজ কৰি আছিলোঁ আৰু তেখেতে প্ৰতিটো সমষ্টিলৈ গৈ আচলতে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ দায়িত্ব দলে প্ৰদান কৰিছিল। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত জগদীশ ভূঞা ডাঙৰীয়াই সেই সিদ্ধান্তটো গ্ৰহণ কৰিছিল। কিন্তু ইয়ালৈ আহি আমি এটা কথা উপলব্ধি কৰিলোঁ কেন্দ্ৰীয় সমিতি হিচাপে যে ইয়াৰ ৰাইজৰ যিটো আৱেগ, জগদীশ ভূঞা ডাঙৰীয়াৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু জগদীশ ভূঞা ডাঙৰীয়াৰ এই বিগত দিনৰ কাম কাজৰ প্ৰতি আচলতে ৰাইজৰ যিটো হেঁপাহ যে জগদীশ ভূঞা ডাঙৰীয়া কেনেধৰণৰ ব্যক্তি, নিস্বাৰ্থ ব্যক্তি এগৰাকী, সমাজৰ লগত জড়িত এগৰাকী ব্যক্তি, শদিয়াক লৈ সপোন দেখা ব্যক্তি, সেই কথাবিলাক মনলৈ উপলব্ধি কৰি ৰাইজৰ আৱেগ, ৰাইজে যিহেতু দিয়া দাবী উত্থাপন কৰিছে যে জগদীশ ভূঞা ডাঙৰীয়া 26ৰ নিৰ্বাচনত বিৰোধী ঐক্যৰ শদিয়াৰ প্ৰাৰ্থী হ'ব লাগে। ৰাইজে কৈছে যে আমি যেনেধৰণে তেখেতক সহায় কৰিব লাগে, যেনেধৰণে তেখেতৰ হৈ কাম কাজ কৰিব লাগে আমি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।